পোনপ্ৰথমে ছাৰ আপোনাক নমস্কাৰ জনাইছোঁ। আপুনি ইয়াত উপস্থিত হোৱাৰ কাৰণে আমাৰ স্থানীয় যিখন গাঁৱৰ বিদ্যালয় শশীভূষণ প্ৰাথমিক বিদ্যালয়ত কি ক'ব আজি যিহেতু সৰস্বতী পূজা। ধন্যবাদ। আজি এই শশীভূষণ প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ সঁচাকৈ আনন্দিত হৈছোঁ, কিয়নো আজি আমাৰ শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ আমি উপাসনা কৰিছোঁ। তেখেতক আমি প্ৰতি বছৰে ধৰক বিদ্যালয়সমূহত আমি পালন কৰোঁ সৰস্বতী পূজা হিচাপে। এইবছৰ আমি ঠিক তেনেদৰে আমি পালন কৰিছোঁ, কিন্তু এইবাৰ কি হ'ল, আমাৰ সৰস্বতী পূজাৰ লগ্নটো আমাৰ দুদিনীয়াকৈ পৰিলে, দেওবাৰ আৰু সোমবাৰ। কিন্তু আমাৰ শিক্ষা বিভাগৰ নিৰ্দেশনা মতে যিহেতু আমাৰ গুণোৎসৱ সমাগত 4 তাৰিখৰ পৰা আমাৰ গুণোৎসৱ আছে, সেয়েহে শিক্ষা বিভাগৰ নিৰ্দেশনা মতে আমাৰ আজি দেওবাৰ হ'লেও বন্ধ দি হ'লেও সৰস্বতী পূজাসমূহ বিদ্যালয়ত উদযাপন কৰিবলৈ দিয়া হৈছে। আৰু মই আজি এইখন বিদ্যালয়ত উপস্থিত হৈছোঁ, আৰু এই বিদ্যালয়খন মোৰ মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ এখন বিদ্যালয়, আৰু বিদ্যালয়খনে বিগত বৰ্ষত গুণোৎসৱত A+ পাবলৈ সক্ষম হৈছিলে। আৰু খুব এখন সুন্দৰ বিদ্যালয়, এখন বিদ্যালয়লৈ মই বহুত গৌৰৱ কৰোঁ, কাৰণ মোৰ মণ্ডল সমল কেন্দ্ৰৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ বিদ্যালয় বুলি ক'বলৈ গ'লে এইখন। ধন্যবাদ।